গুড মৰ্ণিং। কথা হ'ল আজি ৰাতিপুৱা টোপনিত থাকোঁতে আমাৰ জিঅ' টেকনিচিয়ানে ফোন মাৰিলে যে ছাইট এটা ডাউন হৈ গ'ল বুলি। সেইকাৰণে এতিয়া যাম আমি টাৱাৰত আৰু আপোনালোকক দেখাম যে টাৱাৰত গৈ পেলাই আমি কি কাম কৰোঁ আৰু আমি কি কাম কৰোঁ একচুৱেলি আপোনালোকে নাজানে। মই একচুৱেলি টাৱাৰত কাম কৰোঁ। টাৱাৰৰ যিটো মেচিনবিলাক থাকে এইবিলাক মেইনটেনেঞ্চৰ কাম কৰোঁ মই। আৰু মই আজি আপোনালোকক দেখাম যে টাৱাৰত গৈ পেলাই আমি কি কৰোঁ, কাৰণ আমাৰ যিটো জেগা আছে এইটো ৰেড জোন এলেকা হয়, মানে টাৱাৰটো ডাউন হ'লে সোনকালে যাব লাগে। আমাৰ টাৱাৰ এইটো আমাৰ অডিচি হয়, অডিচিৰ ভিতৰত আমাৰ বস্তুখিনি থাকে। চাওঁ এতিয়া কি হ'ল, এতিয়া চাওক ওপৰত আপোনালোকে চাব পাৰে টাৱাৰ হয়। এতিয়া চাওক মই অডিচিটো খুলিলোঁ। এতিয়া ৰাউটাৰত ফাইবাৰৰ প্ৰব্লেম আছে। চাওঁ ওপৰৰ চবকেইটাত লাইট জ্বলি আছে, এইটো উমা কাৰ্ডত লাইটটো জ্বলা নাই, মানে এইটো উমা কাৰ্ডৰ প্ৰব্লেম হ'ব। এতিয়া মই উমা কাৰ্ডটো এবাৰ ৰিছেট কৰি লওঁ। উমা কাৰ্ডটো কৰি পেলাই আকৌ লগাই দিওঁ, মানে ৰিছেট এটা কৰি দিওঁ। চাওক কি হয়। এইটো চাওক আপোনাৰ এটাও জ্বলা নাই। যে এইটো আমাৰ উমা কাৰ্ড হয়, এইটোত মানে কাৰেণ্ট পোৱা নাই। এতিয়া জেক আউট কৰিলোঁ, এতিয়া আকৌ জেক ইন দিম। চাওক যদি কাৰেণ্ট পায় তেতিয়াহ'লে ভাল, নহ'লে ফল্টি ডিক্লেয়াৰ কৰি দিম। ফল্টি বুলি কৈ দিলে আৰু এটা মানে আহি যাব, তেতিয়াহ'লে নতুন কাৰ্ডটো মই লগাই দিব পাৰিম। এয়া হ'ল আমাৰ নতুন কাৰ্ড। এইটো নতুন কাৰ্ড এতিয়া লগাম। গুৱাহাটীৰ পৰা আহোঁতে ৰাতি হৈ গ'ল। এতিয়া এইটো ইনষ্টল কৰিম আৰু আমাৰ কাম শেষ।